টিহুৰ যুৱক হিমাংশু তামুলীয়ে আত্মবলিদান দিয়াৰ পিছতো কিয় ইমান দিনে একো এটা কৰিব নোৱাৰিলে? আৰু দুখৰ কথা কি জানে ৰাইজ, এই যে হিমাংশু তামুলী, তেওঁৰ ঘৰখন বৰ ভাল অৱস্থা নাছিল। আৰু যেতিয়া হিমাংশু তামুলীৰ মৃত্যু হৈছিল, শ্বহীদ হৈছিল, তাৰ পিছত লোকে লোকাৰণ্য হৈ পৰিছিল। বিভিন্নজনে ভিৰ কৰিছিল অঞ্চলটোত। কথা দিয়া হৈছিল যে হিমাংশুৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যক স্থায়ী সংস্থাপন দিয়া হ'ব, কিন্তু নহ'ল। কোনে একো নাপালে, নহ'ল, নিদিলে। কিয় নিদিলে, কিয় নাপালে, কিয় এই কামটো কৰি দিব নোৱাৰিলে? বাকী সমজিলা বাদ দিয়ক না, সমজিলা হয় হ'ব নহয় নাই, কিন্তু হিমাংশুৰ পৰিয়ালটোৱেতো কিবা এটা পাব লাগিছিল। সিতো ফূৰ্তিত ধেমালিত আত্মবলিদান দিয়া নাছিল, CRPFৰ গুলি বুকুত লোৱা নাছিল। ইয়াৰ বাবে দায়ী কোন? কিয় সদ্য অসম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত দুৰ্বল ভূমিকা গ্ৰহণ কৰিলে? কিয় সদ্য অসম ছাত্ৰ সন্থাই চৰকাৰখনক বাধ্য কৰাব নোৱাৰিলে? টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ ভূমিকা এই ক্ষেত্ৰত কি? তেওঁলোকে ইমান দিন কি কৰি আছিল? এই প্ৰশ্নটো এইকাৰণে উত্থাপন হৈছে, হিমাংশু তামুলীৰ মৃত্যুৰ পিছত 10 বছৰ পিছত পিতৃও মৃত্যু হ'ল, একো এটা সংস্থাপন তেওঁলোকৰ নহ'ল। সামান্য গেৰেজ এটাতে কিবাকে চলি আছিল, জীয়াই আছিল এওঁলোকৰ পৰিয়ালটো।